হেল্ল' দোস্তো, এনেকৈ আমি পূজা পাতল দি ল'লোঁ। তাৰপিছতে আজি বহনি কৰিছোঁ, এই ছিঙিব লগাইছোঁ। আজি 7গৰাকী ছিঙিব লগাইছোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে প্ৰথম পাত ছিঙোতে পূজা পাতল দি কৰি আৰু ইয়াতে ইমান ধুনীয়া লাগিছে, ইমান ভাল লাগিছে, মানে সেউজময় পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। চব সেইবোৰ ইমান সেউজীয়া সেউজীয়া পাত, কুঁহি কুঁহি পাত ওলাইছে, ইমান সুন্দৰ লাগিছে। বাগানলৈ আহিলেই ইমান ভাল লাগে, সেউজময় পৰিৱেশ। সেইবাবে বাগানতেই দিনটো কটাই দিওঁ। আৰু আপোনালোকে দেখিছেই মাজে মাজে মহো লাগিছে। মহ লাগিলে একদম পাতটো থুতুৰা পৰি যায়, আৰু থুতুৰা পৰিলে পাতটো ৱেটো কমে আৰু পাতটো ল'বও নিবিচাৰে ফেক্টৰীয়ে। সেইবাবে মহৰ দৰৱ ইউজ কৰিব লাগিব, ব্যৱহাৰ কৰিব লাগিব। গতিকেলৈ প্ৰথম পাত ছিঙোতে বুলি একো দৰৱ পাতি ব্যৱহাৰ কৰা নাই। আৰু মোৰ সেই চাচি পুলিবোৰ পোক সোমাইছে, আৰু লগতে আৰু 2-3 বছৰমান থাকিলে হৈ যাব চাচি পুলিজোপা বিকিব পৰা। বাকী আপোনালোকে চাই কেনেকুৱা পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।